2004 চনৰ পৰা মই কাম কৰি আছো। মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মানৱতাৰ খাতিৰতে হওক আজি শিক্ষক দিৱসৰ দিনা আমাক ৰাস্তাত বহাতকৈ আমাক বিদ্যালয়ত স্থান দিয়ক, আমাক শিক্ষকৰ মৰ্যাদা দিয়ক। আমি টানি অনুৰোধ কৰিছোঁ, আমি আপোনাক আহ্বান কৰিছোঁ। আমাক নমস্কাৰ, আপোনালোকে চাই আছে এবি লাইভ 24। শিক্ষক দিৱস এটা পবিত্ৰ দিন। এই পবিত্ৰ দিন 5 ছেপ্টেম্বৰৰ দিনাখন একাংশ শিক্ষকে প্ৰতিবাদী কাৰ্যসূচী কৰিবলগীয়া হৈছে। একাংশ শিক্ষকে ৰাজপথত এনেদৰে আন্দোলন কৰিবলগীয়া হৈছে। কলা বেজ পৰিধান কৰি এই শিক্ষক দিৱসটোক কলা দিৱস হিচাপে তেওঁলোকে পালন কৰিবলগীয়া হৈছে আৰু প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী সচলত তেওঁলোকে কিন্তু এই মুহূৰ্তত আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ বিচাৰিছোঁ তেওঁলোকে কিদৰে আৰ্তনাদ কৰিছে। যিটো সময়ত নেকি শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলৰ পৰা সন্মান গ্ৰহণ কৰিছে, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক শিক্ষকসকলক সন্মান যাচিছে, এনে মুহূৰ্তত কিন্তু আন একাংশ বঞ্চিত, প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ থকা একাংশ শিক্ষক এনেদৰে সচলত ধৰ্ণা কাৰ্যসূচী কৰিবলগীয়া হৈছে। তেওঁলোকে কি আৰ্তনাদ কৰিছে, কি আৰ্তনাদেৰে তেওঁলোকে আবেদন জনাইছে চৰকাৰক, সেয়া আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাৰিব। যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব। ধন্যবাদ। মই ধেমাজি জিলাৰ জামুগুৰি পাঠশালী হাইস্কুল, মোৰ স্কুলখন ইতিমধ্যে 2013 চনতে পাঠ্যক্ৰম হৈ গ'ল আৰু মই বিদ্যালয়খনত ভেঞ্চাৰ হৈ থাকোঁতে যোগদান কৰিছিলোঁ 1995ত। তেতিয়া আমাক 1977ৰ যিখন এক্ট আছিলে বিদ্যালয় পাঠ্যক্ৰম কৰিবৰ কাৰণে যিখন এক্ট, সেই এক্টখনৰ মাজেৰে আমাক তাতে মফল কৰি ৰাখিছিলে বিভাগীয় কৰ্তৃপক্ষৰ এপ্ৰুভেলৰ যোগেদি। তেনেধৰণকৈ থাকোঁতেই আমাৰ ইতিমধ্যে মোৰ বিদ্যালয়খন আছিলে 1992ৰ এফিলিয়েশ্যন, 91ৰ এফিলিয়েশ্যনলৈকে 95ত ল'লে। তেতিয়ালৈকে যিবিলাক ছেকশ্যন টিচাৰ আছিলে সেই ছেকশ্যন টিচাৰবিলাকো 95ৰ এফিলিয়েশ্যন 95ৰ প্ৰফেচনেলাইজ কৰোঁতে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক কিন্তু পাঠ্যক্ৰম কৰিলে। ছেকশ্যন টিচাৰ মানে এনেকুৱা কথাটো যে যদি সেৱাৰ এটা নিয়ম আছিলে, নিয়মটো কি, যদি এটা ক্লাছত 40জনতকৈ বেছি ছাত্ৰ ছাত্ৰী হয় তেতিয়াহ'লে আৰু এটা ছেকশ্যন খুলিব পাৰে। আৰু যদি ছেকশ্যন খোলা যায় ছেকশ্যন এডিশ্যনেল ছেকশ্যনটোৰ কাৰণে এজন এক্সট্ৰা টিচাৰ প্ৰয়োজন হয় আৰু সেই এক্সট্ৰা টিচাৰজনক ভেঞ্চাৰ স্কুলখনৰ মেনেজিং কমিটিয়ে লোকেলিটি হিচাপত বা তাৰ উপযুক্ত এজন ব্যক্তিক নিযুক্তি প্ৰদান কৰি বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি বিভাগীয় কৰ্তৃপক্ষক অনুমোদন দিয়ে আৰু তেওঁ তাতে শিক্ষাদানত গতি থাকে আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰস্তুত পাঠ্যক্ৰম হয়। সেইটো পৰ্যায়ে 1991ৰ যিখিনি এফিলিয়েশ্যন স্কুল আছিলে 95লৈকে সেই পৰ্যায়ে শিক্ষকবিলাকৰ প্ৰথম পাঠ্যক্ৰম হ'ল। কিন্তু 92 এফিলিয়েশ্যন স্কুলবিলাকক এটা বৃহৎ লং পিৰিয়ডত কোনো বিদ্যালয়ৰ পদ পাঠ্যক্ৰম নোহোৱাকৈ ৰৈ যোৱাৰ কাৰণে 2000 চনত যদিও পাঠ্যক্ৰম কৰিবলৈ ব্যৱস্থা কৰিছিলে কিন্তু 2000 চনতো পাঠ্যক্ৰম নহ'ল। শেষত গৈ 2013 চনত পাঠ্যক্ৰম হ'ল যদিও 1997 এক্টখন বাহাল নাৰাখি নতুনকৈ এখন আইন বনালে। সেই আইনখনে এতিয়া এই ছেকশ্যন টিচাৰসকলৰ পদমৰ কথা কোনো গুৰুত্ব নিদি তাতে এটা শ্ৰেণীত 80জন ছাত্ৰ ছাত্ৰী বিচাৰিলে। 80জনতকৈ বেছি হ'লে এটা ছেকশ্যন আছে, 80জন। এতিয়া 80জন যোৱাৰ লগে লগে এজন অট'মেটিক বঞ্চিত হৈ গ'ল। সেই বঞ্চিত লাইনত আমি গুচি গ'লোঁ। এনেধৰণে গৈ আমি আজি এতিয়া বহুত বাক বিতণ্ডা বা প্ৰতিবাদ কৰি আছোঁ যদিও চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যদিও আজিলৈকে কোনো আমাৰ পথটো পাঠ্যক্ৰমৰ পোৱা আমি কোনো লক্ষ্য দেখা পোৱা নাই। অন্য হাতেদি মই এটা কথা কওঁ, ক্লাছিকেল টিচাৰ, সংস্কৃত, মিউজিক, ক্ৰাফ্ট এইবিলাক 2013 চনতে ক্লাছিকেল টিচাৰ ক্ষেত্ৰত সংস্কৃতত অনলি এজনৰো যদি ছাত্ৰ আছিলে তেওঁ পুতুক কিন্তু পাঠ্যক্ৰম হৈ গ'ল। এজন ষ্টুডেণ্ট যদি আছিলে ক্লাছিকেল সংস্কৃতত 9 বা 10ত বা মেট্ৰিক দিয়া এজন ষ্টুডেণ্ট যদি আছিলে তেওঁ পুতুক কিন্তু পাঠ্যক্ৰম হৈ গ'ল। হুৱেজ ক্লাছিকেল টিচাৰজনৰ কাৰণে, ক্লাছিকেল টিচাৰ নহয় ছেকশ্যন টিচাৰজনৰ কাৰণে 80জন ছাত্ৰ ছাত্ৰী বিচৰা হ'ল। ইতিমধ্যে একেই ক্লাছিকেল মিউজিকৰ কাৰণে কিন্তু 17টা এমেণ্ডমেণ্ট এক্টে 10জন বিচাৰিলে। তাৰমানে মিউজিকৰ টিচাৰজনক 13 চনত পাঠ্যক্ৰম নকৰিলে, কেৱল সংস্কৃত টিচাৰজনক পাঠ্যক্ৰম কৰিলে এজন ছাত্ৰ ছাত্ৰী থকাৰ বিনিময়ত। কিন্তু মিউজিকৰবিলাকক নকৰিলে বা ক্ৰাফ্টক নকৰিলে। মিউজিক আৰু ক্ৰাফ্টক 17-18 যেতিয়া আইনখন আকৌ 11 আইনখনে এমেণ্ডমেণ্ট কৰিলে তেতিয়া তেওঁলোকক
10জনকে বিচাৰিছে। এতিয়া একেই ক্লাছিকেল টিচাৰ 13 চনত এজন সংস্কৃত টিচাৰজনে এজন ছাত্ৰ বা ছাত্ৰী থকাৰ কাৰণে এটা পাঠটো প্ৰশিক্ষণ হৈ গ'ল। 13ত সংস্কৃত আৰু ক্ৰাফ্টৰ ক্লাছিকেল টিচাৰসকলক প্ৰশিক্ষণ নকৰাৰ কাৰণে 17 এমেণ্ডমেণ্টত তেওঁলোকক এতিয়া 10জন বিচৰা হৈছে, যাৰ কাৰণে 7-8জন থকা শিক্ষকজনে আজিলৈকে প্ৰশিক্ষণ কৰিব পোৱা নাই। তেওঁলোকক কিমান গোটেই বস্তুটো বিসংগতিপূৰ্ণ। গতিকে এই গোটেই প্ৰক্ৰিয়াখিনি চৰকাৰে চালি জাৰি চাই সহানুভূতিৰ দৃষ্টিৰে তেওঁলোকে এই অৱসৰলে 2-3-4 বছৰ থকা শিক্ষকসকলৰ পদসমূহ প্ৰশিক্ষণ কৰি কিবা প্ৰকাৰে প্ৰশিক্ষণ কৰি তেওঁলোকৰ শিক্ষকৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলি আজি আমি এই পবিত্ৰ দিনটোত চৰকাৰলৈ আহ্বান কৰিছোঁ। মোৰ কলেজৰ নাম হ'ল কয়াকুছি জুনিয়ৰ কলেজ, বৰ্তমান ছিনিয়ৰ ছেকেণ্ডাৰী হয়। মই কি ক'ম, মোৰ ভাষা নাই। মই মাত্ৰ এজন ছাত্ৰৰ কাৰণে ড্ৰপ কৰিছোঁ। 2014, 15 আৰু 16 তিনিটা চন ধৰি দিছিল। তাৰ ভিতৰত 16 চনত APR-ত যিজন 80 ষ্টুডেণ্ট ধৰি দিছিল, তাত মোৰ 79 আছে। এজন ছাত্ৰৰ কাৰণে মই বাদ পৰি গৈছোঁ। 2004 চনৰ পৰা মই কাম কৰি আছোঁ। মোৰ ভাষা নাই। মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মানৱতাৰ খাতিৰতে হওক, আজি শিক্ষক দিৱসৰ দিনা আমাক ৰাস্তাত বহাতকৈ আমাক বিদ্যালয়ত স্থান দিয়ক, আমাক শিক্ষকৰ মৰ্যাদা দিয়ক। আমি টানি অনুৰোধ কৰিছোঁ, আমি আপোনাক আহ্বান কৰিছোঁ, আমাক মানৱতাৰ খাতিৰত আমাক ন্যায্য দাবী আমাক দিয়ক। আমাক প্ৰতাৰণা নকৰিব, আমাক আঘাত নকৰিব। আমাৰ যিটো মনৰ আশা, আমাৰ যিটো সন্মান, শিক্ষকৰ যিটো মৰ্যাদা, সেই মৰ্যাদাখিনি আমাক দান কৰক আপুনি। আমি আজি বিদ্যালয়ত থাকি গামোচা ল'ব লাগিছিল, আজি আমি কলা বেজ লৈছোঁ। এইখন আমাৰ কলা বেজ। এইটো আমাৰ পৰিচয় নহয়, আমাৰ পৰিচয় শিক্ষক। আমাক ছাত্ৰ ছাত্ৰী আজি শিক্ষকৰ মৰ্যাদা দিব, আমি সেই মৰ্যাদা বাদ দি আজি আমি ৰাস্তাত বহিছোঁ। আমাৰ কথা শুনক মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়। সামান্য এনৰলমেণ্টৰ কাৰণে আপুনি আমাক বাদ দিছে। কোনোবা হয়তো 10জন, কোনোবাৰ 20জন, কোনোবাৰ 5জন। মোৰ মাত্ৰ একজন ষ্টুডেণ্টৰ কাৰণে মই আজি 20 বছৰ কাম কৰাৰ পিছত মই আজি প্ৰতাৰণা হৈছোঁ। এজন ষ্টুডেণ্টৰ কাৰণে মোৰ জীৱনটো আজি বৰবাদ হৈ গৈছে। মই আজি পাকঘৰণী হৈ গৈছোঁ। মই কলেজত যাব পৰা নাই, মই স্কুলত যাব পৰা নাই, ল'ৰা ছোৱালীৰ আগত মুখ দেখাব পৰা নাই। মোৰ ভাষা নাই ক'বলৈ। সেইখিনিয়ে আমাক ন্যায্য দাবী দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া। মানৱতাৰ খাতিৰত হিউমেনিটি গ্ৰাউণ্ডত আপুনি ইমান সংশোধন কৰিব পাৰিছে। আমাৰ 17-18 চনৰ আইনখন সংশোধন কৰক, কৰি পেলাই আমাৰ বেছি নহয় মাত্ৰ 5000 শিক্ষক শিক্ষয়িত্ৰী আমাক দিয়ক। আমাৰ ইমানজন শিক্ষক শিক্ষয়িত্ৰী আজি আহিছে, সিহঁতৰ মুখৰ পিনে চাওক। কোনোবাৰ 5 বছৰো নাই, কোনোবাৰ 2 বছৰো নাই, কোনোবাৰ 1 বছৰো নাই। সিহঁতৰ পিনে চাওক। আপুনি মানৱতাৰ খাতিৰত আমাক মৰ্যাদা দিয়ক, আমাক ৰাস্তাত ওলাই নানিব, আমাক আন্দোলন কৰিবলৈ বাধ্য নকৰাব। আমি শিক্ষক, আমি 20 বছৰ ধৰি শিক্ষকতা কৰি আছোঁ, 25 বছৰ ধৰি শিক্ষকতা কৰি আছোঁ। আমাক শিক্ষকতা কৰিবই দিয়ক, এইখিনি আমাক মৰ্যাদা দিয়ক, আমাক ইয়াৰ পৰা বঞ্চিত নকৰিব। আমি যাতে আৰু আন্দোলন কৰিব নালাগে, এইটোৱে যাতে আমাৰ শেষ আন্দোলন হয়, আমাক এইখিনি আমাক দিয়ক। আমাৰ যাতে এই চচলত যাতে আৰু কোনোদিন যাতে আহি বহিব নালাগে। আমাৰ অন্তৰাত্মা কঁপি উঠে। আমি কি কৰিম, কি কৰি খাম? আমি যিটো ডিগ্ৰী লৈছোঁ, সেই ডিগ্ৰী লৈয়ে আমি আহিছোঁ। আমাক চচলত নানিব, আমাক বিদ্যালয়ত লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমাক বিদ্যালয়ত লৈ যাওক, আমাক চচলত নানিব। আমাক প্ৰতিবাদী কাৰ্যালয় ল'বলৈ আমাক বাধ্য নকৰাব। ল'ৰা ছোৱালী আমাৰ পিনে চাই আছে, আমি কিয় নাহোঁ, মেডাম কিয় নাহে, ছাৰ কিয় কলেজত নাহে, ছাৰ কিয় স্কুলত নাহে, আমাক কিয় পাঠদান নকৰে। আমাক বঞ্চিত নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া, আমাক বঞ্চিত নকৰিব।